ইয়াৰ ওলকবি, আলু, ইয়াতে পিঁয়াজো আছে আৰু বিলাহীও আছে। অলপ মই ষ্টিম কৰি ল'ম এতিয়া। অকণমান ঢাকন লগাই দিলোঁ আৰু এইফালে মই এগ বইল হ'ব দিছোঁ আৰু লগতে পাঁচফোৰণ, জিৰা আৰু শুকান জলকীয়া দুটা মই পেষ্ট বনাই ল'ম এতিয়া। আৰু এইফালে মই গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ। মটৰ, এগ বইল কৰি চাফা কৰি ল'লোঁ, ষ্টিম হৈ গ'ল। পিঁয়াজটো পেষ্ট কৰি ল'লোঁ, বিলাহী পেষ্ট কৰি ল'লোঁ আৰু মছলাখিনিও পেষ্ট কৰি ল'লোঁ। এতিয়া মই তেলতে এগকেইটা যিহেতু ফ্ৰাই কৰি লৈছোঁ দেখাবলৈ থাকি গ'ল। সেই তেলতে মই পিঁয়াজো দি দিছোঁ এতিয়া। আৰু তাৰ লগতে মছলাখিনিও দি দিম ইয়াতে। যিহেতু মছলাটো কেঁচা হয়, ভাজি লোৱা নহয়, অলপ ভালকৈ ভাজিব লাগিব। সেইকাৰণে ইয়াতে মই এতিয়া পিচি থোৱা মছলাখিনিও দি দিম। এনেকৈ জিৰা, পাঁচফোৰণ পিচি কিনি খাই বিৰাট ভাল লাগে কিন্তু দেই। আপোনালোকে নাভাবিব যে বেয়া লাগিছে বা কি হৈছে বুলি। কিন্তু খুব ধুনীয়া মানে ফ্লেভাৰ এটা আহে, খুব ভাল লাগে। আৰু এতিয়া দি দিলোঁ আৰু এতিয়া ভালকৈ মই ভাজি ল'ম অকণমান তেলত। আপোনালোকক ৱেলকাম জনোৱা হোৱাই নাই নহয়। ৱেলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ময়ো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। ইয়াতে মই অকণমান হালধি দি দিম এতিয়া। আৰু ভালকৈ মই এতিয়া ভাজি ল'ম মছলাখিনি। হালধি দিয়া হৈ গ'ল, দেখিছে নহয়? চবেই বনায়। একচুৱেলি নতুনত্ব বুলিবলৈ একো নহয়, সকলোৱে সকলো পাকঘৰতে বনায়। ময়ো যি বনাওঁ তাকে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এয়াই আৰু বেলেগ একো নাই। এয়া হৈ গ'ল মছলাখিনি আৰু মই আচলতে অকণমান ব্যস্ততাৰ মাজৰ কাৰণে মই আলু, ওলকবি, মটৰ এইখিনি দি দিয়া দেখাব থাকি গ'ল। এতিয়া মই এইটো ভালকৈ ভাজি লোৱাৰ পিছত বিলাহী পেষ্টখিনিও দি দিছোঁ, দেখিছা ন? দি দিছোঁ ধুনীয়াকৈ। কালাৰটো কি ধুনীয়া আহিছে ন? একদম 5 ষ্টাৰ হোটেলৰ নিচিনা লাগিছে নাই বাৰু কালাৰটো দেখিবলৈ? দেখি খাওঁ খাওঁ লাগিছে নাই? মোৰ কিন্তু লাগিছে। আৰু এয়া হৈ গ'ল। এতিয়া চাব নেকি কিমান ধুনীয়া ফ্ৰাই। মানে যেতিয়া মছলাটো ভালকৈ ভজা যায় ন আৰু খুব ধুনীয়াকৈ ভাজি থকা, কম জুইত মানে ভাজিলে বস্তুটো কালাৰটো খুব ধুনীয়া আহে আৰু সোৱাদো খুব হয় কিন্তু খাবলৈ। এয়া দেখিছে নহয়? কালাৰ খুব ধুনীয়া। এনেকৈ খুব মাখা মাখাকৈ খাব পাৰে, কিন্তু মোৰ ছোৱালীয়ে অলপ কাঢ়ী হ'লে ভাল পায়। সেইকাৰণে মই অলপ ইয়াতে গৰম পানী দি দিছোঁ। যোনে যিমান গ্ৰেভি খায় আৰু তেনেকৈ ধৰণে বনালেই হ'ল। এয়া মই অকণমান পানী দি দিছোঁ। মই কিন্তু ড্ৰাই কৰি খাই ভাল পাওঁ, কিন্তু মোৰ ছোৱালীয়ে কাঢ়ী খাই ভাল পায়। সেইকাৰণে মই এতিয়া কাঢ়ী বনাইছোঁ। এয়া যিহেতু মাক খোৱাৰ পিছত চব বস্তু আৰু ল'ৰা ছোৱালীৰ মতে খাবলগীয়া হয় ন? এয়া কালাৰ দেখিছেনে? কি সুন্দৰ কালাৰ। আজি মোৰ দুপৰীয়াৰ এয়াই আজি মেনু। আজিলৈ আহোঁ, আকৌ লগ পাম দেই।